মই এনেকুৱা এটা খেতিত আছোঁ আৰু সেই খেতিটো কাৰ হয় আপোনালোকে গম পাব। ভিডিঅ'টো চাই থাকক, আপোনালোকে চাই লওক। এয়া হ'ল ৰঙালাও খেতি আৰু লগতে আছে আলু গুটি, মানে এক গুলিত দুই চিকাৰ। এই আলু গুটি পূৰা খান্দিব পৰা হৈ আছে। আলু গুটি খান্দি দিয়াৰ পাছত ৰঙালাওখিনি ওলাই থাকিব আৰু আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। এয়া চাই লওক, একদম ৰঙালাও, এয়া চাই লওক, এয়া ৰঙালাও, এইটো গোটেই লাগি আছে ৰঙালাও, গোটেই তামাম ৰঙালাও। এই খেতিটোনো কাৰ হয়? এই খেতিটো কাৰ হয় মই চিনাকি কৰাই দিম। সেইফালে এগৰাকী বাইদেৱে প্ৰায় খেতিত কাম লাগি আছে, আপোনালোকে গম পাব মুঠৰ ওপৰত। ভিডিঅ'টো চাই থাকক আৰু আপোনালোকক আগতে খেতিটোকে দেখাই লৈছোঁ। এইফালে চাওক, পাবে পাবে ৰঙালাও লাগিছে, তামাম দেখোন। এইটো চাওক আপোনালোকে, এইটো চাওক না, এইটো চাওক ৰঙালাও, এই ৰঙালাওটো চাওক। আৰু এইটো কি জাত হয় আৰু কিমান কি পইচা পায় সকলোখিনি আপোনালোকক মই এইটো ইনফৰমেশ্যনটো দি আছোঁ। আৰু চাওক এইফালে চাওক, আৰু এইটো চাওক, এইটো ৰঙালাও চাওক ক'ত সোমাই আছে চাওক। এইটো চাওক, এইটো দেখিছে নাই, এইটো ৰঙালাও দেখিছে নাই, এইটো ক'ত সোমাই আছে দেখিলে, এইটো ৰঙালাও গোটেই তামাম গোটেই ৰঙালাও। এইফালে আপোনালোকক দেখুৱাম দে। এয়াখিনিতো তামাম ৰঙালাও। অ' বাইদেউ, অ' বাইদেউ নমস্কাৰ। অ' বাইদেউ, হয় হয়, এইটো খেতিটো আপোনাৰ নেকি? আপোনাৰ খেতি গোটেই যেন এইবোৰ ৰঙালাও, গোটেইখন এইটো ৰঙালাও, এইটো গোটেইখন ৰঙালাও ভৰি আছে যেন। এইবোৰ ৰঙালাও গোটেইখন, কথাটো কি গোটেইখন ৰঙালাও যেন। ৰঙালাও এইটো ভাল জাতৰ ৰঙালাও খেতি কৰিছোঁ। আৰু হেৰি আলুখিনি খান্দি দিলোঁ, এতিয়া ৰঙালাও বগাই লাগিছে। কিন্তু বতৰটো বৰ এটা ভাল নহয়, মানে বৰষুণ দিলাহেঁতেন আৰু লাগিলেহেঁতেন। আলুগুটি কি আলুগুটি? অসমীয়া আলুগুটি, কি আলুগুটি? অসমীয়া আলুগুটি চাই লওক, এয়া অসমীয়া আলুগুটি হয়। এয়া অসমীয়া আলুগুটি। অসমীয়া আলুগুটি কেনেকুৱা মজা হয় খাবলৈ, যোনসকল লোকে খাই পাইছে সেই সকলোৱে গম পায়। আৰু লগতে আপোনালোকক ক'ব বিচাৰিছোঁ দেই, এই সৰু সৰু যোনটো আলুগুটি, এই আলুগুটিটোৰ বিষয়টো ক'বই নালাগে আপোনালোকক। এই আলুগুটিটো চাহিদা কিমান, ইয়াৰ ৰেট কিমান, 100 টকা 120 টকা কেজিতে হয় এই আলুগুটিটো। ইমানখিনিয়ে ক'লোঁ, বহুত দাম হয়। আৰু লগতে বিয়া সবাহ নাম সেইবিলাকতো এই আলুগুটিটো, পাপৰ আলুগুটি এনেকৈ একদম পূৰা বনাই দিয়ে, কেনেকুৱা মজা লাগে। বাকী স্বপ্না বাই কওকচোন, এইটো অসমীয়া আলুগুটি যেন, এইটো ইমানে নে আৰু আছে? অসমীয়া আলুগুটি এয়া এটা ডাঙৰকৈ দিলোঁ। আচ্ছা, এইডৰা বিকি শেষ হৈছে, আৰু আছে এডৰামান খান্দিবলৈ, আৰু বিশেষকৈ আৰু ডাঙৰ এডৰা আছে, বৰ ডাঙৰ খতম কৰিলে এইবোৰ খান্দি খান্দি বিকে। এতিয়া দাম আৰু বহুতে বিকিব পৰা নাই ইমান সোনকালে খান্দি কৰি আগতে। আমাৰ তাৰমানে আগতীয়াকৈ দিয়াৰ কাৰণে এতিয়া খান্দিছোঁ, কাৰো ঘৰ হোৱা নাই। এতিয়া এইখিনি বিক্ৰী খতম হৈ গ'ল, বিক্ৰী খতম হৈ গৈছে, অলপ আছে মানে দেখিছোঁ হয়, তাত আছে। এইখিনি বিক্ৰী খতম হ'ল। স্বপ্না বাই আপুনি এটা সঁচা কথা কওক স্বপ্না বাই, এই আলুগুটিখিনি বিকিলে যেন এইডোখৰত কিমান মান এনে টকা পালে, কিমান পইচা পালে? সঁচা কথা কওক। মই ইয়াত কিমান মান পইচা পালে? মই পইচা বিশেষকৈ সঁচা কথা ক'ব দেই, মিছা কথা নক'ব, ফেক নক'ব। হেৰি 25,000 টকা পালোঁ। এইডোখৰ মাটিতে 25,000 টকা, মিছা কথা কোৱা নাই, বহাই কোৱা নাই। 25,000 টকাটো বেছিয়ে পাব লাগে, কিন্তু 25,000 টকা হেৰি আকৌ দামত বিকিছোঁ, 60 টকা 70 টকা কেজিকৈ বিকা। 25,000 টকা চিন্তা কৰক, এইডোখৰ মাটিত 25,000 টকা। এতিয়া ৰঙালাও, এতিয়া ধৰি লওক দেই, ৰঙালাওটো পইচাটো এনেই পাব। এতিয়া ৰঙালাওটো সেইদিনাখন অলপ নিছিলে, কেজি 30 টকাকৈ পাইছে। কেজি 30 টকা ৰঙালাও, কেজি 30 টকা। এগৰাকী মহিলা, এগৰাকী মাইকী মানুহে কৰিব নোৱাৰা কি মাছ আছে নহয়, কি আছে মই এইটো ক'লো। এইগৰাকীয়ে উদাহৰণ খেতি লগাই আছে, ৰঙালাও চাওক না, তামাম দেখোন। বাকী এইটো জাতটো কি জাত হয়? ৰঙালাওটো জাত কি হয়? এইটো ঢেৰ লাগন দিছে যেন। এইটো এটা চাকাটা দিছোঁ, চাকাটা, এটা ফটিক দিছোঁ। চাকাটা আৰু ফটিক, ফটিকটো এইটো চাগে এইটো হয় নাই, সৰু সৰুটো এইটো হয় নাই, এইটো ফটিক, এইটো জাতটোৰ নাম ফটিক হয়। এইটো ফটিক, মানে দাগ দাগ আছে। আৰু চাকাটাটো কোনটো? এইটো চাকাটাটো এইটো হয় নাই, এইটো হ'ল চাকাটা, এইটো চাকাটা। এইবিলাক দেখোন চাইজ হয়, বহুত মজা দেখোন। এতিয়া মই আৰু সিফালে মটৰ দি থৈছোঁ অলপ। মটৰ বন্ধু বান্ধৱী এইফালে হওক, চাওক চাওক, এইফালে হ'ল পূৰা গ্ৰীণ মটৰ। গ্ৰীণ মটৰ কলো নাই, গ্ৰীণ মটৰ খাবলৈ এনেকুৱা মজা লাগে। এইখিনি গ্ৰীণ মটৰ খাই একদম লাগন চাওক না, গ্ৰীণ মটৰ। ৱাও চেনা বাই, এচিয়া মাৰিছোঁ দেই, এচিয়া মাৰিছোঁ। দৰৱ মঙা আছে নেকি আকৌ? এই চাই লওক, এচিয়া হয়। তুমি সদায় আহিছা, সদায় খেতিতে পাইছা। আৰু মই খেতিৰ কাৰণে বহুত, মই খেতি ভাল পাওঁ। চাই লওক, খেতি কৰি থাকোঁ দেই। ইয়াতো গ্ৰীণ মটৰ ফ্ৰেছ। এয়া যদি খাই দিলোঁ, ভিটামিন কেনেকুৱা পায় আকৌ। আপুনি সঁচাকৈ দেই, ইমান মজা মজা খেতি লগাই আছে।
গোটেই ৰঙালাও গোটেই ভৰ্তি কৰিব পাৰিলে মানে বহুত লাভ হয় দ খেতি সামৰি বাম খেতি কৰক পইচা পাতি আৰু বিকিবলৈও টেনশ্যন নাই লৈ যায় মানুহজনে কিতাপৰ বজাৰলৈ দেৱানখন আমাৰ অৰ্ডাৰ মৰিয়ে লৈ যায় আচ্ছা একো টেনশ্যন নাই একদম গবাগব বিক্ৰীহে হয় সঁচাকৈ দেই বাকী আপুনি এগৰাকী গৃহিণী হয় নাই গৃহিণী হৈও এইবিলাক কেনেকৈ মেনেজ কৰে মই কি কওঁ সোনকালে উঠোঁ দেই সোনকালে উঠোঁ নহয় উঠি গৈ মই সোনকালে ভাত পানী বনাই লওঁ বনাই পিনি মই হেৰি বনাই পেলাই স্কুল যাওঁ মই আকৌ স্কুলৰ কুকমেণ্ট কৰোঁ নহয় ৰান্ধনি আহি একদম পটাপট মই তাৰমানে কামত ব্যস্ত হওঁগৈ আৰু মই যিদিনাখন ছুটি পাওঁ আজি মই হেৰি ছুটি পালোঁ অলপমান যেনিবা কাম অলপ কৰিলোঁ সৰস্বতী পূজা কাম চাম কৰিলোঁ ভাতটো নবনালোঁ তাৰমানে আজি নবনাওঁ বুলি ক'লোঁ মোৰ লগৰ এজনী নাই কাৰণে আজি নবনাওঁ বোলো হেৰি কৰোঁ বোলো চাফ চিকুণ কৰিলোঁ আহি পটাপট এই আলু খান্দিলোঁ আলু খান্দি দিছোঁ পটাপট এইবোৰ হয় ইয়াত আৰু আছে আলু চাটনা আজি 1 কেজি জোখাই মোক দি পঠিয়াবা চাটনা বাই জহতে আজি 1 কেজি খাই দিমগৈ আৰু চাটনা বাই এতিয়া লাখপতি আঁচনিও 10,000 চেকখন দি আছে বিতৰণ কৰি আছে এতিয়া সেই মহিলাসকলে চেকখন ল'ব পইচা 10,000 পাব এতিয়া কিছুমানে ভাল কামত খটাব কিছুমানে কিবা কিবি খাব উৱাব কৰিব এতিয়া সেই 10,000 টকাটোৱে কি কি কাম কৰিলে লাভান্বিত হ'ব কি কি কাম কৰিলে 10,000 বা 20,000 হ'ব 20,000 বা 30,000 হ'ব তুমি আইডিয়া এটা দিয়াচোন মানে মহিলাসকলক মই আপোনালোকক কৈছোঁ ন পইচা 10,000 কাইলৈ যাবই হেৰিলে গোলাঘাটৰ তাত চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ আহিব তাৰপৰা কাইলৈ চেক বিতৰণ কৰিব আৰু গোটৰ প্ৰতি গোটটোৱে তাৰমানে সভাপতি সম্পাদিকা যাব গৈ পেলাই চেক বিতৰণ কৰিব তাত আৰু চেক আনি যেনিবা ভাং খালে পইচাটো হ'বই আৰু তাৰমানে চেকটো জমা দিলে বেংকত হয় নহয় সেই পইচাটো কিন্তু বহুত কাম কৰিব লাগে পাওঁতে সেই 10,000 ঠাইত কৰিবলগীয়া কাম বহুত আছে তোমাৰ মতে তুমি কি আইডিয়া দিবা মহিলাসকলে এতিয়াতো সৰহ সংখ্যক হ'ল গৃহিণী এতিয়া নিজৰ ঘৰ চম্ভালিব লাগে নিজৰ ল'ৰা ছোৱালী চম্ভালিব লাগে আইডিয়াটো দিয়া পইচা 10,000 এনেই উৰাই দিব নালাগে সেই 10,000 পইচাত ইনকাম কৰিব লাগে হয়তো কিছুৱে গাহৰি আনিব দুটামান কিছুমানে ছাগলী আনক কিছুমানে কুকুৰা পোহক হাঁহ পোহক সেইদৰে তাৰমানে 10,000 ঠাইত অন্ততঃ বহুত লাভৱান হ'ব এনেই পইচাটো ফটোৱা কামত ব্যস্ত কৰি পেলাই খটাব নালাগে বিজি কৰি খটাব নালাগে আৰু ভাল ভাল কামত কৰিব লাগে উন্নতি পথ কৰিলে মানে নিজেই খাব সেইকেইটা পইচা মামাই দিছে সেই যদি 10,000 ঠাইত যদি ইনকাম কৰি দেখুৱাই ন অলপমান তাৰমানে আকৌ 25,000 লোন এটা দিব বহুত ভাল কথা বাকী আপোনালোকে ক'লে পইচাটো এনে খাই উৰুৱাই নিদিব বাকী চাটনা বাইটো আৰু খেতিত লাগে খেতি আপুনি কিমান বছৰ পৰা কৰি আছে খেতি মই 6 বছৰমান হৈছে খেতি কৰা মই খেতি কৰি বহুত ভাল পাওঁ মই খেতি কৰিয়ে থাকোঁ কি খেতি কৰে মই ৰঙালাও কৰোঁ আৰু গ্ৰীণ মটৰ কৰোঁ আৰু আলুগুটি কৰোঁ অলপ ডাঙৰ কৰোঁ আৰু বিলাহী খেতি কৰোঁ তাৰমানে এইবোৰ মই থুলমূলীয়াকৈ কৰিয়ে থাকোঁ মই আকৌ এতিয়া এই 10,000 পইচাটো বিনা কাৰণত নপঠিয়াওঁ মই খেতি কৰিম সেয়া বেয়ানি কৰিলোঁ মই হাজিৰা লগাই গোটেই বাঁহ আনি বেয়ানি কৰিলোঁ আৰু মই এনেই নাথাকোঁ মই চেতনা বা মামুলি ভকত নহয় মই কিন্তু মোৰ নাম যেনেকুৱা কাম তেনেকুৱা লোকৰ দৰে মই লোকৰ ঘৰে ঘৰে আগ মাইকী কথা কা মতা কথা কা চৰিত্ৰ গাই নুফুৰোঁ মই কামতে বিচাৰোঁ মই নিজৰ কামত আৰু কাৰ ঘৰলৈ নেযাওঁ মই কামতে থাকোঁ আৰু ওচৰ চুবুৰীয়াই মোক ক'ব চেতনা বাই কেনেকুৱা কৈ দিব মই তেনেকুৱা বিধৰ মানুহ এতিয়া মই গধূলি হৈ আহিছে মই তোমালোকো আহিলা কথাখিনি ক'লোঁ মেলিলোঁ মই তাৰ ঘৰলৈ যাব লাগে মোৰ গৰু ম'হ আছে নহয় মই ভাবিলোঁ দেই এখন বাৰী দেখিছোঁ না মই চাটনা বাক চিনাকি কৰাই দিলোঁ বাকী আপোনালোকক চিনাকি কৰাই দিলোঁ ভিডিঅ'টো ইমানখিনি আছিল আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ